Hi, Sagar classes @unrr সমূহ শিক্ষাৰ্থী অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি এইচএছ ছেকেণ্ড ইয়াৰৰ মেথছৰ এনেকুৱা এটা প্ৰশ্ন আলোচনা যিটো প্ৰশ্ন ফাইনেলত 6 মাৰ্ক আহে। এটাই নিয়ম 6 মাৰ্ক আহিব। গতিকে আমি কেনেকৈ আমি এই 6 মাৰ্কটো ল'ব পাৰিম চাওঁ আহা। যে আমাৰ এইটো প্ৰশ্ন আছে, অৰ্থাৎ এইটো আমাৰ হ'ল solve the following linear problem graphical অর্থাৎ minimize মানে হল কম সৰু সংখ্যা যে z equal 5x plus 4 minus 5x plus y এটো ভ্যালুটা আছে সাবজেক্ট বা কন্ট্রাস্ট twice x plus twice y less than equal 8 5x plus twice y less than equal 12 আৰু x greater than equal 0 আৰু y greater than equal 0 আছে গতি ইয়াক আমাৰ হ'ব কি ইবাৰ চাৰিটা হ'ব চাৰিটা পয়েন্ট হ'ব চাৰিটা পয়েন্টটো আমি কেনে ধৰণে ম্যাথছটো সলভ কৰিম চাও এনে ধৰণৰ চাৰিটা পয়েন্ট যদি আমি ফাইনেলত আহে এইটো প্ৰসেসতে আমি কৰিব লাগিব লিনিয়াৰ কৰিব আৰু এই প্ৰসেসত কৰোঁ তেতিয়াহ'লে আমি 6 ৰ ভিতৰত 6 নম্বৰ আমি নিশ্চয় ল'ব পাৰিম গতিকে আমাৰ ফাৰ্স্ট সলভ কৰিব লাগিব যে আৱাৰ problem is to minimize z equal minus 3x plus 4y. Okay? Subject to the into one number x plus twice y less than equal 8 equal 2 number next is 5x plus twice y less than equal 12 equal 3 number next our case x greater than 0 y greater than 0 equal 1 কি হল 4 number যদি আমাৰ দুটা ইকুৱেশন থাকিব আৰু এটা z ভ্যালু থাকিব আৰু লাষ্টত x আৰু y ভ্যালু 0 থাকিব যদি এনে ধৰণৰ কোৱেশ্চন থাকে তেতিয়াহলে আমি ইমান ইজি প্ৰসেস লিখিম যে নিশ্চয় আমি পৰীক্ষাত 6 নম্বৰ ল'ব পাৰিম গতিকে আমাৰ কোনটো বাকি ললো অৰ্থাৎ ম্যাথছৰ পাৰ্টি ললো যে z ভ্যালু লৈ ল'ব z ভ্যালু আমাৰ বিপৰাই আছে ফাৰ্স্ট ইকুৱেশন আছে সেকেন্ড আছে আৰু x আৰু y ভ্যালু 0 আছে এতিয়া আমি ম্যাথছ টু সলভ কৰিম কিমান ইজি প্ৰসেস আমি সদায় লিখি লম পুটিং 0 0 কৰি লম তেতিয়া আমাৰ ইজি হ'ব আৰু প্ৰত্যেক ল'ৰা ছোৱালীয়ে নিশ্চয় কৰিব পাৰিব draw the graph of the line okay আমার দুই নম্বর কি আছে x plus twice y less than equal 8 okay এটা আমি ইয়াত লিখিম কি পুটিং 0, 0 in equation 2 number okay ইয়াত আমাৰ কি x ভ্যালু ফার্স্ট 0 লিখিম 0 plus twice y less than equal 8 y less than equal 4 okay next লিখিম আমি কি n x plus 0 less than 8 x equal less than equal x less than equal 8 okay ইয়াত আমাৰ এটা বক্স বনোৱা লাগিব ইয়াত বক্সটো বনাইবা এটি x হলো এটি y হলো x এর ফার্স্ট ভ্যালু আমি বহা হইছে 0 কোয়া হইছে y 4 নেক্সট 8 কোয়া হইছে আৰু y ভ্যালু 0 কোয়া হইছে ওকে আমাৰ ফার্স্ট ইকুয়েশনটো হল এতিয়া আমাৰ সেকেন্ড অর্থাৎ এইটো আমি সেকেন্ড লিখব সেকেন্ডটো আমি লিখিম
putting putting 0, in equation 3 number. Okay, 3 number হলো আমার এটো হবে যে কি 5x x হলো আমার 0 হয়ে যায় x হলো যদি আমি 0 বহাই দিই 0 plus 2y less than equal to 12 y less than equal to 6 and next আমার কি হবে 5x plus 0 less than 12 x less than 4 ইয়াক আমি বক্সত যদি ফিলটো বহাব পাৰো x y x হলো আমার কি আছে 0 y হলো আমি 6 পাইছি নেক্সট 4 আৰু 0 পোৱা আছে ওকে এতিয়া আমাৰ কি কৰিব লাগিব যে এই যে ইকুয়েশন দুটা আছে 2 নম্বৰ আৰু 3 নম্বৰটো তাৰে যিকোনো এটা আমি কেনসেল কৰিব হয় x কেনসেল কৰিব লাগিব নহলে y কেনসেল কৰিব লাগিব ফার্স্ট আমাৰ কি কৰিব লাগিব ইয়াত 2 নম্বৰ 3 নম্বৰ কি আছে 5x plus 2y less than 12 আৰু এটা আছে কি x plus 2y তো আছে কেনসেল হ'ব ইয়াত লিখিব লাগিব যে 3 নম্বৰ minus 2 নম্বৰ ওকে this is 3 নম্বৰ আমাৰ কি আছে 5x ইয়াত লিখিব 5x plus y minus 2 নম্বৰ কি আছে x minus y less than 12 minus 8 okay here it will cancel from 2x less than equal 4 x less than equal y অর্থাৎ আমার কি হয় x এর ভ্যালু আমার 2 পাওয়া গেল x এর 2 পাওয়া লগলে আমি লিখিব লাগিব যে পুট দা ভ্যালু x in equation 2 number okay 2 number कैसे होगा x plus 2y ओके x और वैल्यू कैसे होगा x और 2 बस x और 2 लिख दे plus 2y less than equal 8 2y less than equal 6 y less than equal 3 हमारे एक y के हम की बात 3 पार हो 3 পোৱাৰ লগে লগে আমাৰ কি কৰ্নাৰ পৰা ওলাব গ্ৰাফ আঁকিব লাগিব যে আমি যদি গ্ৰাফ আঁকিলো ইয়াৰ গ্ৰাফ ওকে গ্ৰাফৰ ইয়াত চাবলৈ গ'লে কিছে 8 আছে 9 হ'ব 1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 8 9 itu y itu x y complement x complement itu 4 ফার্স্ট সামালি হবে কি যে 0 আর 4 আছে x হলো 0 y হলো 4 4 হলো y হলো 4 হলো 8 হবে না 8 নেক্সট নাম্বার কি 8 আছে x মানে 0 আছে 8 মানে 2 এটা হলো 8, 0 এটা আমরা কানেকশন করব একটু আমরা কানেকশন করব ওকে কমপ্লিট হল নেক্সট কোশ্চেন আমার x হলো 0 y হলো 6 আছে এটা হলো 8 হলো 6 হলো কি হবে 0,6 ওকে নেক্সট কোশ্চেন x হলো 4 y হলো 0 এটা 4 এটা হবে আমার কি আছে 4,0 একটু কানেকশন করা ক্লিয়ার এতিয়া যদি আমি ম্যাথস সলভ কৰিব লগা হয় যে আমি ম্যাথসটো কমপ্লিট হোৱাৰ লগে লগে আমাৰ হেৰু চাব লাগিব যে 4,0 টো আমাৰ কি হ'ব 0,4 টো হ'ব c এইটো হ'ব আমাৰ a আৰু এই যেটো ক্ৰস হৈছে এইটো হ'ব আমাৰ b b ভ্যালুটো আমাৰ কি আছে 2,3 অৰ্থাৎ ইয়াত কি হ'ব 2,3 এটা আমাৰ কৰ্নাৰ পয়েন্ট লিখিব লাগিব ইয়াত কি লিখিম কৰ্নাৰ পয়েন্ট is equal minus 3x plus 4y okay here we O बिंदु 0,0
O2 হল 0,0 নেক্সট A হল আমার 4,0 ওকে ইয়াত কি হ'ব -3 * 0 + 4 * 0 = 0 নেক্সট আমাৰ কি আছে -3 * 4 + 4 * 0 = -12 -12 নেক্সট B আছে B তো আমাৰ কি আছে যে 2,3 বুলি ক'লে -3 * 2 + 4 * 3 equal কি হ'ব 6 12 6 হ'ব নেক্সট আমাৰ লিখব C তো আমাৰ কি আছে 0,4 হলে আমাৰ ইয়াত হ'ব কি -3 * 0 + 4 * 4 = 60 ইয়াত একেবাৰে নিম্ন মানৰ ভ্যালুটো হল এইটো অৰ্থাৎ মিনিমাম ভ্যালু হল আমাৰ -12 ইয়াত লিখিব লাগিব therefore মিনিমাম ভ্যালু আমাৰ -12 minimum value -12 the minimum value therefore the minimum value is z is -12 at the point -12 হল আমাৰ a যদি আমাৰ এই ধৰণৰ ম্যাথটো সলভ কৰা হয় তেতিয়া হলে আমি পৰীক্ষাত 6 নম্বর নিশ্চয় পাম। থ্যাংক ইউ।